আজি আমাৰ কুকিলা গাঁও পঞ্চায়তৰ কাৰণে আজিৰ দিনটো ঐতিহাসিক দিন। কাৰণ মই এটা প্ৰস্তাৱ জনাইছিলোঁ আমাৰ জিলা পৰিষদ মেম্বৰ মাননীয় খাইৰুল ইছলাম ডাঙৰীয়া। তেখেতে মোৰ প্ৰস্তাৱখন গৃহীত কৰি আমাৰ এই কুকিলা ৱাচ পোষ্টত এখন এক্সটেনশ্যন ৰুম দিলে 2.5 লাখ টকাৰ ৰুম। আৰু এই 2.5 লাখ টকাৰ ৰুমত আমাৰ শুভ উদ্বোধনী থাকিলে আমাৰ বঙাইগাঁও জিলাৰ আৰক্ষী অধীক্ষক মহাশয়। গতিকে আমাৰ এই কুকিলা গাঁও পঞ্চায়তত যে আৰক্ষী মহাশয় আমাৰ ইয়াত উপস্থিত আহি আধাৰশিলা স্থাপন কৰিলে, মই কুকিলা গাঁও পঞ্চায়তৰ তৰফৰ পৰা মই তেখেতক আন্তৰিক ধন্যবাদ জনাইছোঁ। লগতে এইখন ৱাচ পোষ্টত আমাৰ জিলা পৰিষদ মাননীয় খাইৰুল ইছলাম ডাঙৰীয়াই যে আমাৰ এক্সটেনশ্যন ৰুম এটা নিৰ্মাণ কৰিলে বা নিৰ্মাণ কৰাত যি আধাৰশিলা স্থাপন কৰিলে, তেখেতক মই কুকিলা গাঁও পঞ্চায়তৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন আৰু ধন্যবাদ। কিমান টকাৰ কাম উদ্বোধনী কৰিলে? 2,50,000 টকাৰ কাম উদ্বোধনী কৰিলে। হয়, আজি মেৰিটছৰ আৰক্ষী থানাত আৰু কুকিলা আৰক্ষী থানাত আপোনালোকে মুঠ 4টা আধাৰশিলা স্থাপন কৰিলে। এই ক্ষেত্ৰত কি ক'ব? আৰু আমাৰ বঙাইগাঁও জিলাৰ SP মহোদয় উপস্থিত আছিল, সেই ক্ষেত্ৰত কি ক'ব? হয়, আজি মই মোৰ জিলা পৰিষদৰ ফাণ্ডৰ পৰা মেৰিটছৰ থানাত লকআপ বহুদিনীয়া সমস্যা এটা লকআপ নাছিলে, লকআপৰ শুভাৰম্ভণি কৰিলোঁ। লগতে তাতে টয়লেট আৰু চেনিটেৰী টয়লেট লেট্ৰিনৰ অভাৱ আছিল। তাতে ছেপাৰেটকৈ মহিলা পুলিচ আৰু পুৰুষ পুলিচৰ কাৰণে ছেপাৰেটকৈ মই 15 ফাইনেন্সৰ পৰা এখন টয়লেট বনাই দিলোঁ। এই ক্ষেত্ৰত যিহেতু SP মহোদয় ইয়াতে উপস্থিত আছিল, তো কি ক'ব এই ক্ষেত্ৰত? লগতে SP মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মানে ইমান কাম কাজ বাদ দি আমাৰ এই 15 ফাইনেন্সৰ জিলা পৰিষদ 15 ফাইনেন্সৰ কামৰ মানে গেষ্ট হিচাপে আহি আমাক নথৈ আনন্দিত কৰিছে। আৰু ছাৰে লগত থাকি এই মেৰিটছৰ থানাৰ লকআপ আৰু চেনিটেৰী টয়লেট ছাৰে নিজেই উদ্বোধন কৰিছে। লগতে কুকিলাতো এটা ৰুমৰ খুব অভাৱ আছিল। কুকিলাতো আজি এই 15 ফাইনেন্সৰ পৰা এটা ৰুমৰ আমি উদ্বোধন কৰোঁ। লগতে থাকে আমাৰ কুকিলা গাঁও পঞ্চায়তৰ সভাপতি ডাঙৰীয়া, প্ৰাক্তন সভাপতি ডাঙৰীয়া, উপস্থিত ৰাইজ আৰু আমাৰ SP মহোদয়। আজি আমাৰ বঙাইগাঁও জিলাৰ আৰক্ষী অধীক্ষক মহোদয় যিটো ৰাঙাপানী যিটো মেৰিটছৰ আউটপোষ্ট আছে, তাতে 3টাকৈ কামত 2টা কামত অলৰেডি উদ্বোধনী কৰিলে, এটা কামত আধাৰশিলা স্থাপন কৰিলে, এইটো বাউণ্ডাৰী ৱাল। আৰু আমাৰ কুকিলাত এটা এডিশ্যনেল ৰুম, এইটো আজি আধাৰশিলা স্থাপন কৰিলে। তাৰ কাৰণে আমি বিশেষকৈ ৰাইজৰ তৰফৰ পৰা ইমান ব্যস্ত যিজন মানুহ SP জন, তেওঁ আমাৰ ইয়াত আহি আধাৰশিলা স্থাপন কৰাৰ কাৰণে তেখেতক ধন্যবাদ জনাইছোঁ। লগতে আমাৰ বঙাইগাঁও জিলাৰ 8 নং জকীয়া নম্বৰ পৰা জিলা পৰিষদৰ সদস্য খাইৰুল ইছলাম চাহাবে আমাৰ এই দুটা থানা যিহেতু মেৰিটছৰ আউটপোষ্টত তাতে এটা লকআপ বনাই দিলে, পানীৰ ফেচিলিটি কৰি দিলে, আৰু এটা বাউণ্ডাৰী ৱালৰ যিটো আধাৰশিলা তাৰ কাৰণেও ধন্যবাদ দিছোঁ। লগতে কুকিলা আৰক্ষী চকীত যিটো এডিশ্যনেল ৰুম যিটো বনালে, তাৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ। লগতে আমাৰ কুকিলা গাঁও পঞ্চায়তৰ যিটো সভাপতি আব্দুল সত্তাৰ, তেখেতেও ইয়াতে ভালেখিনি কাম কৰিছে, বাউণ্ডাৰী ৱাল কৰিছে, তাৰ কাৰণে আৰ্টফিলিঙো কৰিছে, তাৰ কাৰণে তেখেতকো ধন্যবাদ জনাইছোঁ। আৰু বিশেষকৈ আমাৰ যিটো জকীয়া নম্বৰ পৰা জিলা পৰিষদ সদস্য খাইৰুল ইছলাম, তেখেতে চাকলা হস্পিটেলতো ৰাঙাপানী হস্পিটেলতো ভালেখিনি কাম কৰিছে। আমি এইটো হয়তো নজৰত দেখা নাই, ইমানবোৰ কাম এজন জিলা পৰিষদৰ সদস্যৰ অনুষ্ঠানত চৰকাৰী অনুষ্ঠানত ইমানবোৰ কাম একেলগে দিয়াৰ কাৰণে আমি জিলা পৰিষদ সদস্যকো ধন্যবাদ জনাইছোঁ।